নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত আনটা খবৰ এবাৰ সুলভ মূল্যৰ দোকানী দুৰ্নীতিত লিপ্ত হৈছে আৰু দুৰ্নীতিত লিপ্ত হোৱা এই গৰাকী সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে এজাহাৰ দিয়া হৈছে গ্ৰাহকক নতুন ৰেশন কাৰ্ড বনাই দিয়াৰ নামত নতুন ৰেশন কাৰ্ডত নাম খুমুৱাই দিয়াৰ নামত বা চাউল কম কৈ দিয়া এনে ধৰণৰ কেইবাটাও গুৰুতৰ অভিযোগ দাখিল হৈছে আৰু তাৰ লগতে গ্ৰাহকক হৈতে মাৰপিট কৰাৰ অভিযোগত 5 জনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ কৰি ঘটনা সংঘটিত হৈছে জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ নগাঁও জিলাৰ ৰাইডঙিয়া সমবায় সমিতি লিমিটেডৰ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ এতিয়া দুৰ্নীতি কৰাৰ অভিযোগ উঠিছে দোকানী গৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছে এবাৰ একাংশ গ্ৰাহকৰ এই গুৰুতৰ অভিযোগ দোকানী গৰাকীৰ বিৰুদ্ধে গ্ৰাহকৰ হৈতে মাৰপিটত লিপ্ত হোৱাৰ অভিযোগত 5 জনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ গেন্দুৱা পথাৰৰ সুলভ মূল্যৰ দোকানী আব্দুল শাহিদৰ পুত্ৰ ওয়াজিদুৰ ইছলামৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে গ্ৰাহকসকলে ৰেশন কাৰ্ড লুকাই ৰখাৰ লগতে নতুন ৰেশন কাৰ্ড বনাই দিয়াৰ নামত ধন লোৱা দি কেইবাটাও অভিযোগ উঠিছে এতিয়া দোকানীজনৰ বিৰুদ্ধে আৰু ইয়াৰ পিছতে দোকানী গৰাকীৰ বিৰুদ্ধে দিয়া হৈছে এজাহাৰ এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ৰাইডঙিয়া সমবায় সমিতিৰ সুলভ মূল্যৰ দোকানত এগৰাকী দোকানী আৰু এইগৰাকী দোকানীয়ে তেওঁৰ দোকানখনত যোৱা যিসকল গ্ৰাহক সেই গ্ৰাহকসকলৰ হৈতে বিভিন্ন ধৰণে দুৰ্নীতি সংঘটিত কৰিছে আৰু ইয়াৰ বাবে এতিয়া তেওঁৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে গ্ৰাহকসকল তেওঁলোকক যি ৰেশন কাৰ্ড সেই ৰেশন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা দোকানী গৰাকীৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ তেওঁ চাউল কমকৈ দিয়ে বুলিও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে এতিয়া গ্ৰাহকসকলে তাৰ উপৰিও গ্ৰাহকৰ হৈতে তেওঁ কৰে অসৎ ব্যৱহাৰ অসৎ আচৰণ আৰু গ্ৰাহকৰ ৰেশন কাৰ্ডসমূহ লুকাই ৰখাৰ তেওঁৰ বিৰুদ্ধে অভিযোগ উঠিছে ইয়াৰ লগতে নতুন যিসমূহ ৰেশন কাৰ্ড বনাবলৈ চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছিল চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ দিয়াৰ পিছত সেই নতুন ৰেশন কাৰ্ডসমূহত হিতাধিকাৰীসকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবেও তেওঁ ধন লোৱাৰ গুৰুতৰ অভিযোগ উঠিছে আৰু ইয়াৰ লগতে নাম খুমুৱাই দিয়া নামত ধন লৈছে ৰেশন কাৰ্ডত নাম থকা স্বত্তেও তেওঁ যি ৰেশনৰ প্ৰাপ্য সামগ্ৰী সেই প্ৰাপ্য সামগ্ৰীসমূহ নিদিয়াকে আদি কৰি কেইবাটাও তেওঁৰ বিৰুদ্ধে অভিযোগ এতিয়া গ্ৰাহকৰ মুখে মুখে আৰু অৱশেষত দোকানী গৰাকীৰ বিৰুদ্ধে তেওঁ যেহেতু এনে ধৰণৰ যি দুৰ্নীতিসমূহ সংঘটিত কৰিছে এই দুৰ্নীতিসমূহৰ বিৰুদ্ধে এতিয়া অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ আৰু ইয়াৰ উপৰিও যোৱা 3 ফেব্ৰুৱাৰীত গ্ৰাহক মুৰ্ছিদা খাতুন আৰু তেওঁৰ পুত্ৰ মাজাৰুল ইছলামক সুলভ মূল্যৰ দোকানী ওয়াজিদুৰ ইছলামৰ গুণ্ডা বাহিনীয়ে মাৰপিট কৰাৰ উঠিছে এতিয়া গুৰুতৰ অভিযোগ এনে ধৰণৰ অভিযোগ তেওঁৰ বিৰুদ্ধে কেৱল আজি নহয় বহুদিন আগৰ পৰা এনে ধৰণৰ অভিযোগ যিসকল তেওঁৰ গ্ৰাহক সেই গ্ৰাহকসকলে তেওঁৰ বিৰুদ্ধে উত্থাপিত কৰি আহিছে যদিও গ্ৰাহকৰ তেনে ধৰণৰ অভিযোগসমূহ তেওঁ গুৰুত্ব নিদি নিজৰ যি দুৰ্নীতি সেই দুৰ্নীতিসমূহ তেওঁ সংঘটিত কৰি আহিছে আৰু ইয়াৰ পিছতে এতিয়া গ্ৰাহকসকলে এনেদৰে তেওঁৰ বিৰুদ্ধে থানাত গৈ এজাহাৰ দাখিল কৰা দেখিবলৈ পোৱা গৈছে মুৰ্ছিদা খাতুন নামৰ মহিলাগৰাকীক তেওঁ যি অসৎ ব্যৱহাৰ কৰিছিলে তেওঁলোকৰ হৈতে কাজিয়াত লিপ্ত হৈছিলে মাৰপিট কৰিছিলে আৰু মাৰপিটৰ এই ঘটনাৰ পিছতে এতিয়া মুৰ্ছিদা খাতুনে জাজৰি আৰক্ষী থানাত এজাহাৰ দিবলৈ বাধ্য হৈছে তেওঁ এজাহাৰ দিছে আৰু এজাহাৰ দিয়া আন 5 গৰাকী ব্যক্তিৰ বিৰুদ্ধে যি এজাহাৰ দিয়া হৈছিল সেই 5 গৰাকী ব্যক্তি হৈছে ওয়াজিদুৰ ইছলাম অৰ্থাৎ যি গৰাকী দোকানী সেই দোকানী গৰাকীৰ বিৰুদ্ধে জহিৰুল ইছলাম ইন্ন চালিকে ধৰি আন 5 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু এই সমগ্ৰ ঘটনাৰ পিছতে এতিয়া এই সমগ্ৰ যি বিষয় এই বিষয়ক লৈ প্ৰশাসনৰ তৰফৰ পৰা জাজৰি আৰক্ষীৰ তৰফৰ পৰা তদন্ত প্ৰক্ৰিয়া কৰিব লাগে বুলি তেওঁলোকে দাবী জনাইছে কিয়নো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই নিৰ্দেশ দিয়া হৈছে যে সাধাৰণ যিসকল হিতাধিকাৰী সেই হিতাধিকাৰীসকলে অন্ন সেৱা সুৰক্ষাৰ দিনত তেওঁলোকৰ ৰেশন কাৰ্ডৰ নামত যি প্ৰাপ্য সামগ্ৰী সেই প্ৰাপ্য সামগ্ৰীসমূহ সুলভ মূল্যৰ দোকানীসকলে দিব লাগিব তেওঁ সুলভ মূল্যৰ দোকানীসকলকে কাঢ়া নিৰ্দেশ দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা যে তেওঁ দিনজোৰাকৈ দোকান খুলি ৰাখিব গ্ৰাহকসকলে যাতে তেওঁৰ দোকানত কোনো ধৰণৰ অসুবিধা লাভ নকৰে কোনো সামগ্ৰী যাতে কমকৈ লাভ নকৰে বা যিসমূহ বেয়া সামগ্ৰী সেই বেয়া সামগ্ৰীসমূহ যাতে নিদিয়ে তাৰ বাবে চৰকাৰৰ তৰফৰ পৰা এই যি নিৰ্দেশনা সেই নিৰ্দেশনা দিয়া হৈছে কিন্তু তাৰ পিছতো এনে ধৰণৰ একাংশ সুলভ মূল্যৰ দোকানীয়ে কিন্তু গ্ৰাহকসকলৰ সৈতে এনে ধৰণৰ দুৰ্নীতি সংঘটিত কৰি আহিছে আৰু এনে ধৰণৰ যিসকল দুৰ্নীতি লিপ্ত হোৱা
সুলভ মূল্যৰ দোকানী এই দোকানীসকলৰ বিৰুদ্ধে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এনে ধৰণৰ যিসমূহ দুৰ্নীতি এই দুৰ্নীতিসমূহৰ বিৰুদ্ধে সাধাৰণ যিসকল হিতাধিকাৰী সাধাৰণ যিসকল স্থানীয় ৰাইজ সেই সকল লোকো ওলাই আহিব লাগে আৰু এই ঘটনা এবাৰ নগাঁও জিলাৰ ৰায়ডঙিয়া সমবায় সমিতি লিমিটেডত তাৰ যিজন সুলভ মূল্যৰ দোকানী সেই দোকানীজনে গ্ৰাহকৰ সৈতে বছৰ বছৰ ধৰি এনে ধৰণে তেওঁ দুৰ্নীতি সংঘটিত কৰি আহিছে ৰেচন কাৰ্ডত অহা যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ তেওঁ সাধাৰণ যিসকল হিতাধিকাৰী সেই হিতাধিকাৰীসকলক প্ৰাপ্য সামগ্ৰীসমূহ আদায় নিদিয়ে তেওঁ ৰেচন কমকৈ যোগান ধৰে তেওঁ ৰেচনৰ নামত আন যিসমূহ দুৰ্নীতি সংঘটিত কৰি আহিছে সেই দুৰ্নীতিসমূহত এতিয়া অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ আৰু সকলোৱে নিজৰ হাতে হাতে ৰেচন কাৰ্ডখন লৈ আহি তেওঁলোকে ৰেচন কাৰ্ডখন দেখুৱাই নিজৰ ক্ষোভ এনেদৰে প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে অভিযোগ উত্থাপিত কৰিছে একাংশ সাধাৰণ ৰাইজে আৰু ইতিমধ্যে দোকানীগৰাকীৰ বিৰুদ্ধে মাৰপিটত লিপ্ত হোৱাৰ অভিযোগত তেওঁৰ লগতে তেওঁৰ আন যি 5 সহযোগী গুণ্ডা বাহিনী তেওঁলোকৰ বিৰুদ্ধে জাজুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে এতিয়া মুৰ্ছিদা খাতুনে এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো আপোনাৰ কি হ'ল কওকচোন আমার এই যখন আগে চাল পাইছে তারপর হ্যাঁ দিচ্ছে বাদে যে সেরা দেয় ঠিক বাদে যখন 3 জনের চাল দে 2 জনের চাল দে না 2 জনের নাম কায় বাদে এটা লেগে টিয়া দিতে 1500 টিয়া দিছি কাক দিছে টাকাটো এই যে ইয়ার সেরারে ওজিদুল রে মানে কাটটো ঠিক করিব হ্যাঁ ঠিক করবা লাগে বাদে না বাদে হিরা আর 2 না 3 জন মা 2টা না 3 লে 2000 টিয়া নিছে এই দিও বড়াইব 7 জন 7 জন মানুহ আছে চাল দিয়ে 6 জন মানুহৰ এজন মানুহৰ আজি 1 বছৰ ধৰি দিয়া নাই কলে কই দিম পিছৰ মাহত লৈ যাবি এনেকৈ কৰি কৰি 1 বছৰ গুচি গ'ল এটা মানুহৰ চাল পোৱা নাই হি এইটো নাম মানুহৰ নাম সিংগাৰ দিয়া নাই সিংগাৰৰ কাৰণে টেকা লাগে কিমান টকা বিচাৰিছে 600 টকা নিছে একবাৰ নিছে 600 টকা আরেকবাৰ নিছে 300 টকা এতিয়া নেট মাৰিলে সেইটো মানুহৰ নাম আছে 7 জনেই ওলাই হি কয় না এতিয়া নেপাই পিছত পাবি অহা মাহত এনেকৈ ঘূৰাই আছে আপোনাৰ নাম কি নুৰ মোহাম্মদ আৰু এজেন্টৰ নাম আছিল শাহিদ মৃত্যু হৈ গ'ল এতিয়া দোকানটো চলাই আছে তাৰ পুত্ৰ ওয়াজিদুল ইছলামে চাউল দেওয়াৰ সময়ত ওয়াজিদুল নাথাকে কোনে দিয়ে আছে তাৰ মাইকী মানুহে দিয়ে আৰু বেলেগ গুণ্টা বাহিনী চাল দিয়ে এই মাহত এতিয়াও চাল পোৱাই নাই এদিন গৈ সুধিছো সোধাৰ পিছত আৰু গুণ্টা মানুহে পুৰা দম দি আছে আমাৰ পিছত ওলাই আহিছো তেখেতৰ নাম আমাক 4 জনে মাৰপিট কৰিছে তেওঁৰ নাম হৈছে জহিৰুল ইছলাম আৰু আছিলে ইদ্ৰিছ আলী ইন্নছ আলী আৰু আছিলে আবু কালাম আৰু এজন আছিলে 5 জন মানুহে মোক এনেকুৱা মাৰধৰ কৰিলে সুলমূল্য দোকানীজনৰ নাম কি ওয়াজিদুল্লাহ তে আপুনি চৰকাৰক কি আহ্বান জনাব এনেকুৱা কৰি আছে মই চৰকাৰক এটাই আহ্বান জনাম যে আমাৰ এই দুখীয়া দৰিদ্ৰ মানুহ যাতে ঠগিবলৈ নাপায় এই দুখীয়া মানুহে যিখিনি প্ৰাপ্য চাউলৰ ৰেচন চাউল হেতু পাব লাগে আৰু এই ওয়াজিদুল্লাহক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠিয়াব লাগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অতি সোনকালে অলপ চকু দিয়ক এনেকুৱা দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে আৰু নহয় আৰু আমাৰ সেই সুলভ মূল্য দোকানীজনক অতি সোনকালে এই গৰীব দুখীয়া মানুহক পেটত লাট মাৰি হি যি কাণ্ড কৰি আছে হেতু যাতে কৰিব নাপায় আমাৰ দুখীয়া দৰিদ্ৰ মানুহবিলাকে যাতে সঠিকভাৱে আৰু সময়মতে যাতে চাউলখিনি পায় আমার অভিযোগ হয়েছে 5 জনের নাম আমার চাল দিয়ে 7 জনে 19 কিলো চাল দিয়ে 20 কিলো হল লাগে না আমার 19 কিলো চাল দিয়ে আর এর একদম কোটি নাম উঠেছে খালি মা কাছে চাল লেগে গেলে না যেদিন চাল আইব ওই দিন চাল দিত না এদিন চাল দিত দুজি পাইতো তো পাইলাম বাদের দিন আর চাল পাওয়া যায় না কেইজন মানুহ কাটত 4 জন বিয়া খাতন আপোনাৰ পৰা কোনোবাই টকা লৈছে নেকি লৈছে আমাৰ নতুন কাৰ্ড বনাই দিব ন কোনে লৈছে ওয়াজিদুল্লাহ কিমান টকা লৈছে আপোনাৰ পৰা 8000 8000 টকা লৈছে নতুন কাৰ্ড বনাই দিব ন পাছত দিয়া নাই এতিয়াও দিয়া নাই টকাও দিয়া নাই আপোনাৰ ঘৰ ক'ত গেন্দুয়াপাতা আপোনাৰ স্বামীৰ নাম আব্দুল বাৰী আপোনাৰ অভিযোগ কি মোৰ পৰা টকা 10000 লৈছে লৈ পেলাই এটা ডুপ্লিকেট এটা কাৰ্ড দিছে চাউলো নিদিয়ে পইচাও নিদিয়ে কোনে নিদিয়ে দোকানীজনৰ নাম কি দোকানীজন ওয়াজিদুল্লাহ আপোনাৰ অভিযোগ মোৰ পৰা 6000 টকা লৈছে কাৰ্ড বুৱা কাৰ্ড দি দিছে চাউল নিদিয়ে আৰু মাৰপিট কৰে মানুহ গলে এটো অভিযোগ আপোনাৰ অভিযোগ আমাৰ টকা 3000 দিছো চাউল পাইছি একটা আৰু পোৱা নাই
আপোনাৰ অভিযোগ কি মোৰ পৰা পইচা লৈছে কাৰ্ড দিব বুলি কৈ পেলাই ডকুমেণ্টছ কেইটা লৈছে লৈ পেলাই এতিয়ালৈকে কাৰ্ডো দিয়া নাই পইচাও দিয়া নাই আপোনাৰ নাম কি মোৰ নাম ছয়দুল ইছলাম দোকানীজনৰ নাম ৱাজিদুল্লাহ আপোনাৰ অভিযোগ কি মোৰ কাৰ্ডত 5 জনৰ নাম আছে মোৰ ডাঙৰ ল'ৰাটোৰ পৰা 7,000 টকা লৈছে কাৰ্ড দিম বুলি দিয়া নাই আপোনাৰ অভিযোগ কি মোৰো অভিযোগ এইটোৱে 10,000 টকা মোৰ পৰা ল'লে চাউলো নাপালোঁ কাৰ্ডখনো নাপালোঁ আৰু টকাওতো নাপালোঁ এতিয়ালৈকে দোকানীজনৰ নাম কি ৱাজিদুল্লাহ আপোনাৰ নাম মোৰ নাম ইউছুফ আলী আপোনাৰ অভিযোগ কি আমার অভিযোগ টকা লৈছে 500 কার্ড দিব কার্ডও দেওয়া নাই চাউলো দেওয়া নাই আর দোকানীজনৰ নাম কি আমার কার্ডের মাজত মানুহ হয়েছে 5টা 3টা মানুহৰ চাউল দিয়ে দোকানীজনৰ নাম কি অজিদুল আপোনাৰ অভিযোগ কি মোৰ পৰা টকা লৈছে 4,000 কাৰ্ড দিম বুলি কৈ পেলাই 4,000 টকা নিছে 1 কোটা চাউল দিয়াৰ পাছতে আৰু 5 কোটা চাউল দিয়াই নাই কাৰ্ডও দিয়া নাই আৰু চাউলো দিয়া নাই দোকানীজনৰ নাম কি ৱাজিদুল্লাহ আপোনাৰ অভিযোগ কি মোৰ অভিযোগ মই চাউলটো নাপাওঁ কাৰ্ডটো ঠিকেই আছিলে মানুহ এজন নাম সোমাব লাগে বুলি কি টকা 500 ল'লে নামটো সোমাব বুলি নামটো এতিয়ালৈকে সোমোৱা নাই 2 বছৰ হৈ গ'ল নামটো সোমোৱা নাই আৰু মাজে মাজে চাউলো নাপাওঁ এই মাহৰ চাউলটো সেই মাহত দিয়ে এই মাহৰ চাউলটো সেই মাহত দিয়ে 2 মাহে 3 মাহে ঘূৰি পেলাই চাউলটো পাওঁ দোকানীজনৰ নাম কি ৱাজিদুল্লাহ আপোনাৰ অভিযোগ কি আমার এই 2 বছর হয়েছে এই 3জন মানুষের 1200 টাকা দিচ্ছি নাম উড়াইছে না চলো ভাই আপোনাৰ অভিযোগ কি আমার স্যারা 1500 টাকা দিছে কইছে চালে কার্ড দিব মানে চালতে না কার্ডের নাম বলে কাটতে গেছে আপোনাৰ অভিযোগ কি আমার খোলা পয়সা দিছে জানারে মধ্যে চাল দিবে চালও নাই পয়সাও নাই